ৰাইজ বৰপেটাৰ আতচবাজি উদ্যোগ অসমৰ থলুৱা উদ্যোগ দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজিৰ কাৰিকৰসকলে অপেক্ষা কৰে দীপাৱলী আহিব মানুহে আমাৰ আতচবাজি কিনিব আতচবাজি আমি বিক্ৰী কৰিম আৰু হেৰে আমি পৰিয়ালটো চলাম বছৰটো বহুত সপোন লৈ তেওঁলোকে আতচবাজি নিৰ্মাণ কৰে বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে বৰপেটাৰ আতচবাজি শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো অসমত ফাটুৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে তেনেকে ৰাজ্যখন চলিব নোৱাৰে মই আকৌ এবাৰ মনত কৰিম জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে মই ভাবো জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজিৰ শিল্পটোক আমি মৰিবলৈ নিদিওঁ